মই বৰ্তমান উপস্থিত আছোঁ ডেৰগাঁও নিকটৱৰ্তী নপমত আৰু কৰুণ দৃশ্য আমি নিউজ লাইভক দৰ্শকসকলক দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছোঁ নপমত আৰু নপমত ইতিমধ্যে এগৰাকী ব্যক্তি আজি 3 দিনৰ পূৰ্বে পানীৰ মাজতে ইতিমধ্যে মৃত্যু হৈছিল বাৰ্ধক্যজনিত কাৰণত তেখেতৰ মৃত্যু হৈছিল কাতিৰাম মুদৈ নামৰ এগৰাকী ব্যক্তি কিন্তু আজি 3 দিনৰ দিনাখন যিহেতু তেওঁ সেই ঘৰখনত ইতিমধ্যে পানীৰ মাজত আবদ্ধ হৈ থকাৰ বাবে ইতিমধ্যে পথৰ কাষত এনেধৰণে তিলনি কৰ্ম কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজৰ লগতে পৰিয়ালৰ লোকে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এটা খুব কৰুণ দৃশ্য যিহেতু পানীৰ মাজত আবদ্ধ হৈছে সেই পৰিয়ালটো আৰু সেইবাবে হয়তো ওখ স্থানত আহি ইয়াত পিতৃৰ তিলনি কৰিবলগীয়া হৈছে এগৰাকী দুৰ্ভগীয়া কন্যাই আৰু সেই কন্যাগৰাকী ইতিমধ্যে এই তিলনি কাম যি আনুষ্ঠানিক কাম এই কামখিনি ইতিমধ্যে সমাপন কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ খুব এক কৰুণ দৃশ্য বুলি ক'ব লাগিব এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ আৰু গাঁৱৰ ৰাইজ এই মুহূৰ্তত গাঁৱৰ ৰাইজে সহযোগিতা আগবঢ়াইছে আমি গাঁৱৰ ৰাইজৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম মই এগৰাকী জ্যেষ্ঠ ব্যক্তি ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু খুব এটা কৰুণ ঘটনা আপোনালোকৰ গাঁৱত সংঘটিত হ'ল আৰু আজি পানীৰ মাজত আবদ্ধ হৈ থকাৰ বাবে আপোনালোকে পথৰ কাষত এনেধৰণে এটা স্থান বিচাৰি আপোনালোকে আজি তিলনি কৰ্ম কৰিবলগীয়া হৈছে কি ক'ব চাওক যিদিনাখন পানীটো দোকল লগাই বাঢ়ি আহিছিলে দেখিছে আপোনালোকে সমগ্ৰ পৰিৱেশ পানীয়ে ডুবাই ৰাখিছে তাৰ মাজতে আমাৰ আকস্মিকভাৱে মানুহগৰাকী যিহেতু মৃত্যু হ'ল আমি ওখ স্থান বিচাৰি আমি ৰাইজে হাহাকাৰ কৰিবলগীয়া হ'ল ভাগ্য ভাল আছিলে আমাৰ অকণমান ওখ ভেটি আছিলে ৰাজহুৱা গৰু ম'হ উঠাবৰ কাৰণে আমি তাতে দেহৰ সৎকাৰ কৰিলোঁ আৰু আজি তিলনি আহি পালেহি কিন্তু পানী এতিয়াও ওলাই যোৱা নাই ঘৰৰ পৰা বা পৰিৱেশটো দেখিছে আপোনালোকে পানী ওলাই যোৱা নাই আমাৰ অকণমান ওখ জেগা আছিলে আমি ইয়াতে আহি সকলো গাঁৱৰ ৰাইজে লগ হৈ পেলাই আমি তিলনি কাৰ্যসূচী কৰিছোঁ আৰু অতি দুৰ্ভগীয়া পৰিয়াল আজিৰ পৰা প্ৰায় 3 বছৰ আগতে একমাত্ৰ যিটো ল'ৰা সন্তান আছিলে তেখেতৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে আৰু দুৰ্ভগীয়া এই কন্যা আৰু তেখেতৰ মাতৃ আছে অতি দুৰ্ভগীয়া পৰিয়াল আমি বিধায়ক মহোদয় মুখ্যমন্ত্ৰী সমষ্টিৰ বিধায়ক মহোদয়কে তেখেতৰ লগত থিয় দিছিলেই আমি আশা কৰোঁ সকলোৱে এই পৰিয়ালটোক সহায় কৰক আৰু দেখিছে বানপীড়িত ৰাইজৰ মাজত আহক কোনোবাই খবৰ কৰক পৰিয়ালটোক আমি এটা আশা কৰিম নিশ্চয় ইতিমধ্যে স্থানীয় লোকসকলে খুব দুখ প্ৰকাশ কৰিছে যিহেতু খুব কৰুণ ঘটনা এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ আমি নিউজ লাইভ এই দৃশ্য দেখুৱাবৰ বাবে ইয়াত উপস্থিত হৈছিলোঁ আৰু আমি স্থানীয় লোক আছে যে দাদা দেখিছোঁ যে এটা খুব কৰুণ ঘটনা কন্যাই পিতৃ কৰ্ম কৰিবলগীয়া হৈছে মাত্ৰ জীৱিত মাক আৰু কন্যা পুত্ৰৰ ইতিমধ্যে 3 বছৰ পূৰ্বে মৃত্যু হৈছিল কি ক'ব মোক খোৱা সৰু হয় মোক খুলখালীজনে তেতিয়া মাতিছিলে ফোন কৰি পেলাই যে ভিনদেউ আপুনি আহকচোন সেয়া বাবাক মেডিকেল লৈ যাবলগীয়া হ'ল তাৰপিছত আহি পেলাই পালহি খুৰা মানে ঢুকাল মানে পানীৰ মাজতে ঢুকাল কোনো মানুহ নাই মই নিজে কানি মানে খুলখালীজনীক লৈ পেলাই বহুত দুখ লাগি তাইকে বুজাই মই মানে কিবা লাগি গৈছোঁ আগতো তেনেকুৱা এটা ঘটনা হৈ গ'ল মই দেখিছোঁ যে আপোনালোকে তিলনি কৰিবলগীয়া হৈছে মই মানে আহি দেখি মানে মই নিজে কানি মই নিজে কিবা লাগি গৈছোঁ তাৰপিছত সেইদিনাৰ পৰা ধৰি আহি আছোঁ আৰু আজি এতিয়া আপোনালোকে তিলনি কৰিছোঁ হয় নিশ্চয় আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ খুব আৱেগিক হৈ পৰিছে এই মুহূৰ্তত কন্যাগৰাকী যিহেতু পিতৃক হেৰুওৱা বেদনা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু ক'ব লাগিব যে এনেধৰণে যি বানপানীৰ মাজতে পিতৃৰ তিলনি কৰ্ম কৰিবলগীয়া হৈছে ওখ স্থান বিচাৰি ডেৰগাঁও এই বিশেষ স্থানটোত